গুড লাইফৰ আৰু এটা নতুন ভিডিঅ' লৈ মই ৰেখা পুনৰ আহিছোঁ আপোনালোকৰ কাষলৈ আৰু আজি আমাৰ সৈতে আছে প্ৰফেচাৰ এষ্ট্ৰলজিৰ প্ৰফেচাৰ হেমাং শাস্ত্ৰী। আহক তেওঁৰ সৈতে কথা পাতোঁ আৰু আজি আমি বিশেষকৈ তেওঁৰ পৰা জানিবলৈ বিচাৰিম মাংগলিক দোষ বা মাংগলিক দোষ থকা বুলি সাধাৰণতে কোৱা হয় কুণ্ডলিত। গতিকে সেই দোষবোৰনো কেনেকুৱা হয় আৰু তাৰ পৰা কি কি প্ৰভাৱ পৰিব পাৰে আমাৰ জীৱনত সেই বিষয়ে কথা পাতিম। আহক তেওঁৰ লগত কথা পাতোঁ। হেমাংদা, অনুষ্ঠানটিলৈ স্বাগতম জনাইছোঁ। ধন্যবাদ। আৰু প্ৰথমতে আজি ক'লোৱে বিষয়টোৰ বিষয়ে যে আমি মাংগলিক দোষৰ বিষয়ে কথা পাতিম, কিন্তু তাৰে আগতে চমুকে জানিবলৈ বিচাৰিছোঁ যে এষ্ট্ৰলজিটো বা এষ্ট্ৰলজিৰ প্ৰভাৱ আমাৰ জীৱনত কিমান দূৰলৈকে পৰে। এষ্ট্ৰলজিটো আমাৰ দৈনন্দিন প্ৰত্যেকটা বস্তুতে আমাৰ প্ৰভাৱ পৰে, একদম জন্মৰে পৰা একদম মৃত্যুলৈকে প্ৰত্যেক দিনে আমাৰ লাইফত এষ্ট্ৰলজিৰ প্ৰভাৱ পৰি থাকে। তো সেইকাৰণে আমাৰ লাইফটো কেনেকৈ হাৰমনাইজ কৰিব লাগে আমাৰ এই ক্লাইমেটৰ লগত, আমাৰ এটমছফিয়াৰৰ লগত যে হাৰমনাইজ কৰাৰ কাৰণে, আমাৰ কেৰিয়াৰটো বেটাৰ কৰাৰ কাৰণে, আমাৰ হেল্থ বেটাৰ কৰাৰ কাৰণে বা এভৰিথিং আমাৰ ফিউচাৰটো ভাল বা প্ৰগ্ৰেছ আনাৰ কাৰণে এষ্ট্ৰলজিৰ প্ৰত্যেক দিনেই প্ৰয়োজন হয়। প্ৰতিদিনেই প্ৰয়োজন হয়। গতিকে সেইটো আমি বছৰে বছৰে গতিকে আমাৰ যিটো কুণ্ডলী বা আমাৰ জন্ম যিটো কোৱা হয় কুণ্ডলী বুলিয়ে কোৱা হয় নিশ্চয়, গতিকে সেয়া চোৱাটো কিমান প্ৰয়োজনীয়? চোৱাটো বছৰত এবাৰ চোৱাটো খুবেই প্ৰয়োজনীয়। প্লাছ আমাৰ যেতিয়া যিকোনো ইম্পৰ্টেণ্ট কাম কৰিব যাওঁ তাৰ ৰিজাল্টটো যে এই সময়টো আমাৰ কাৰণে ভাল নে নাই, যে আমি আগন্তুক যিটো ভাল বা কিবা এটা ইম্পৰ্টেণ্ট কাম এটা কৰিব গৈ আছোঁ, সেই সময়টো কোনটো সময়ত আৰম্ভ কৰিম বা কোন সময়ত আৰম্ভ কৰিলে ভাল হ'ব, বা এই সময়টো সেই কামটো আমাৰ ধৰক কিবা এটা প্ৰপাৰ্টি ক্ৰয় কৰিব গৈ আছোঁ বা কিবা এটা গাড়ী ক্ৰয় কৰিব গৈ আছোঁ বা কিবা এটা যে নতুন আমি জব চেঞ্জ কৰিম, তো সেই সময়টো সেই কামটোৰ কাৰণে পাৰফেক্ট হয় নে নাই। এতিয়া ধৰক আমাৰ প্ৰপাৰ্টিৰ কাৰণে কিনাৰ কাৰণে ভাল সময় আছে, কিন্তু জব চেঞ্জ কৰাৰ সময়তো কিবা এটা টাৰ্মইল আনিব পাৰে জব চেঞ্জ কৰিলে। তো তেখেতে হয়তো জব চেঞ্জ কৰিলে, তো সেই সময়টোত হয়তো জবটো চেঞ্জ কৰাৰ পিছত হয়তো কিবা এটা লাইফত বাধা আহি গ'ল বা নেক্সট নতুন জবটোত কিবা এটা অবষ্টেকল পাৰে, ডিফিকাল্টিজ পালে। তো সেইকাৰণে আমি আগতীয়াকৈ যিকোনো ইম্পৰ্টেণ্ট কাম কৰাৰ আগত আমি এষ্ট্ৰলজি চাই আমি ভাল সময় নিৰ্ধাৰণ কৰি তেতিয়া আমি ষ্টেপ ল'লে তেতিয়া আমি বাধাৰ সন্মুখীন হ'ব নালাগে বা আগতীয়াকৈ গম পোৱা যায়। আগতে আমি ইতিমধ্যে আমাৰ থাম্বনেইলত আমাৰ দৰ্শকসকলে গম পাইছে যে আমি আজি কথা পাতিম বুলি কৈছোঁ মাংগলিক দোষৰ বিষয়ে। মাংগলিক দোষ খুবেই পপুলাৰ এটা শব্দ এষ্ট্ৰলজিত, গতিকে সেই মংগলৰ দোষ বা মাংগলিক দোষটো কি হয় সেই বিষয়ে জানিম আৰু তাৰ পৰা কি কি প্ৰভাৱ পৰিব পাৰে আৰু কেনেকুৱা ধৰণৰ প্ৰতিকাৰ ল'ব পাৰে। বিশেষকৈ এই তিনিটা প্ৰশ্নৰ উত্তৰ আজি ল'ম। মাংগলিক দোষটো যদি কাৰোবাৰ যদি কুণ্ডলী লগ্ন, চতুৰ্থ, সপ্তম আৰু অষ্টম ভাৱত যদি মংগল থাকে তেনেহ'লে মাংগলিক দোষ হয় থকা বুলি কোৱা হয়। এতিয়া মাংগলিক দোষটো কেতিয়াবা ষ্ট্ৰং মাংগলিক হয়, কেতিয়াবা মিডিয়াম আৰু কেতিয়াবা অলপ উইক মাংগলিকো থাকে। সেইটো কেনেকৈ নিৰ্ধাৰণ কৰা হয়? আপোনাৰ কিমান ষ্ট্ৰং বা কিমান মিডিয়াম বা কিমান হয়, যদি মংগল যদি বুধৰ ঘৰত বহিল বা শুক্ৰৰ ঘৰত বহিছে, বুধৰ ঘৰত বহিলে আটাইতকৈ ষ্ট্ৰং মাংগলিক বুলি কোৱা হয়। যদি কাৰোবাৰ কন্যা লগ্ন হ'ল বা মিথুন লগ্ন হ'ল বা যদি 4th হাউচটো যদি মিথুন হয় আৰু তাত যদি মংগল বহি আছে তেনেহ'লে ষ্ট্ৰং মাংগলিক। আৰু যদি মংগল নিজৰ ঘৰত বহি আছে মেষ লগ্নত আৰু ব্যক্তিজনৰ লগ্নটো মেষ হয় আৰু মংগল লগ্নতে বহি আছে নিজৰ ঘৰত, তো তেতিয়া মংগলৰ যিটো মাংগলিক দোষ সেইটো ইমান এটা প্ৰভাৱ নহয়, কিয়নো নিজৰ ঘৰত মংগল ইমান এটা অপকাৰ নকৰে। প্লাছ কমফৰ্ট জ'নত আছে। তো আৰু ধৰক কেতিয়াবা বৃহস্পতিৰ ঘৰত ধনু ৰাশিত যদি মংগল মাংগলিক হ'ল, যে ধনু ৰাশিত মংগল বহি আছে, এতিয়া সপ্তমত বহিছে বা অষ্টমত বহিছে, তো তেতিয়া অলপ প্ৰভাৱটো অলপ কমিব। কিন্তু তাৰ ভিতৰতে লগ্ন, চতুৰ্থ, সপ্তম আৰু অষ্টম এই চাৰিটা ঘৰত মাংগলিক হয়, কিন্তু যদি অষ্টমত মাংগলিক হয় তেনেহ'লে আটাইতকৈ বেছি ইফেক্টিভ। এতিয়া অষ্টমতো মাংগলিক হ'ল প্লাছ অষ্টম ঘৰটো হৈছে বুধৰ ঘৰ, তেতিয়া আটাইতকৈ ষ্ট্ৰং মাংগলিক হয়। তো তেনেকৈ আমাৰ কিছুমান ক্ৰাইটেৰিয়া আছে, সেই ক্ৰাইটেৰিয়াবিলাক চাই আমি নিৰ্ধাৰণ কৰোঁ যে
খুব ষ্ট্ৰং হ'ল নে মিডিয়াম হ'ল নে উইক হ'ল। হয়, ইমান কম সময়ত আমি সিমানখিনি হয়। ডেপ্থত যাব নোৱাৰিম। হয়। এতিয়া আমাৰ দ্বিতীয় প্ৰশ্নটো হ'ল যে মাংগলিক দোষ থাকিলে এতিয়া সাধাৰণতে আজিকালি দেখা যায় যে প্ৰেম বিবাহ বেছিকৈ হয়। মাংগলিক দোষ থাকিলে জেনেৰেলি মই যিমান দূৰ শুনিবলৈ পাইছোঁ সেই হিচাপত আপোনাৰ বিশেষকৈ প্ৰভাৱ পৰে বিয়াৰ ক্ষেত্ৰত প্ৰভাৱ পৰে বুলি কয়। এতিয়া কাৰোবাৰ মাংগলিক ধৰি লওক মোৰ মাংগলিক দোষ আছে, এতিয়া বিবাহৰ ক্ষেত্ৰত মই কি কি সাৱধানতা ল'ব লাগিব, বা এতিয়া আজিকালি মই যিটো কৈছিলোঁ যে প্ৰেম বিবাহে হয়, গতিকে তেতিয়া আমাৰ যি কুণ্ডলী সেয়া বেছিকৈ চোৱা নাযায়, যিহেতু তেওঁলোক প্ৰেমৰ এটা সম্পৰ্কত থাকে, গতিকে নোচোৱাকেই কৰে। তেনে ক্ষেত্ৰত যদি ল'ৰাজন বা ছোৱালীজনী কোনোবা এজন মাংগলিক হয় আৰু তাৰে যদি প্ৰতিকাৰ নকৰাকৈ যদি তেওঁলোক বিবাহ পাশত আবদ্ধ হয়, তেতিয়াহ'লে কেনেকুৱা ধৰণৰ বিবাহৰ পিছত সমস্যা আহিব পাৰে? মাংগলিক দোষটো যদি আগতে চাই নল'লে, ধৰক যে তাৰ আগতে মেৰেজ হৈ গ'ল বা মাংগলিকটো চোৱা হোৱা নাই, তেনেহ'লে হয়তো যে একদম ল' মাংগলিক থাকিলে হয়তো সৰু সুৰা মাজে সময়ে যাৰ মাংগলিক নাই, ধৰক এজন মাংগলিক হ'ল আৰু এজন মাংগলিক নহয়, তেনেকুৱা কেছত ধৰক যাৰ মাংগলিক নাই, মাংগলিক দোষটো নাই, তেখেতৰ অলপ হেল্থ ইছ্যু সৰু সুৰা আহি থাকিব। বা ধৰক যদি ধৰক মাংগলিক দোষটো মিডিয়াম হ'ল, তেনেহ'লে অলপ হয়তো হেল্থ ইছ্যুটো অলপ বেছি হ'ব পাৰে। বা যদি একদম যে মাংগলিক দোষটো বেছি একদম ষ্ট্ৰং মাংগলিক আছে, তেনেকুৱা ক্ষেত্ৰত হয়তো বহুত বেছি হেল্থ ইছ্যু আহিব, বা কেতিয়াবা হয়তো লাইফ পাৰ্টনাৰৰ ডেথ তেনেকুৱা মৃত্যুতুল্যও হ'ব পাৰে। একদম বহুত কম দেখা যায় তেনেকুৱা, কিন্তু যে মেক্সিমাম দেখা যায় হেল্থ ইছ্যু, খুব বেছি মেজৰ হেল্থ ইছ্যু আহিব পাৰে। আৰু সেয়া যে আমি আগতে মাংগলিক দোষৰ যিটো প্ৰতিকাৰ, সেই প্ৰতিকাৰটো আমি অলৱেজ যে আমি মেৰেজৰ আগতে কৰিব লাগিব। মেৰেজৰ পিছত কেতিয়াও মাংগলিক দোষৰ প্ৰতিকাৰ নহয়, কিয় মাংগলিকটো হ'ল যে প্ৰথম যাৰ লগত মেৰেজ হ'ব, যাৰ মাংগলিক দোষটো থাকে, তেখেতৰ ফাৰ্ষ্ট মেৰেজত সেই এফেক্টটো আহিব। তো সেইকাৰণে বিবাহৰ আগতে এটা পূজা পদ্ধতিৰ দ্বাৰা এটা বিবাহ সম্পন্ন কৰা হয়, যাতে সেই মাংগলিক দোষটো তাতে ফাৰ্ষ্ট মেৰেজৰ যিটো মাংগলিক দোষ আছে সেইখিনি কাটি যায়। তাৰপিছত যিটো ছ'চিয়েল মেৰেজ হ'ল, সেইটো হ'ল ছেকেণ্ড যিটো মেৰেজ হয়। তো সেইকাৰণে প্ৰথম এতিয়া কাৰোবাৰ যদি মেৰেজ হৈ গৈছে, তাৰপিছততো পচিবল নহয়, সম্ভৱ নহয়। হয়, এইখিনিতে মই আপুনি যিটো প্ৰতিকাৰৰ কথা ক'লে, এইখিনিতে মোৰ আৰু এটা প্ৰশ্ন আছে। সাধাৰণতে কোৱা শুনিছোঁ আৰু লগতে দেখিছোঁ যে কাৰোবাৰ যদি মাংগলিক দোষ আছে, তেতিয়াহ'লে আপুনি যিটো ক'লে প্ৰথম বিবাহৰ ওপৰত বেছিকৈ এফেক্ট কৰে, তেনে ক্ষেত্ৰত গছ এডালৰ লগত বিয়া পাতি দিয়াৰ কিবা প্ৰচলনো আছে, সেইটো কিমান দূৰ সঁচা, বা সেইটো সঁচাকৈ তেনেকুৱা কৰিলে কামত দিয়েনে? তেনেকুৱা আছে, গছ এজোপাৰ লগত গছৰ লগত বিবাহ হয়, বা তেনেকুৱা বহুত তেনেকুৱা হেৰি আছে, প্ৰচেছ আছে, যে যাৰ যেনেকুৱা সেইমতে কেনেকৈ এইটো পূজাটো বা কেনেকৈ বিবাহটো কৰিলে কেনেকৈ নিবাৰণ হ'ব, তেনেকৈ আমি সেই মেৰেজৰ যিটো মাংগলিক দোষৰ যিটো প্ৰতিকাৰ, তেনেকৈ আমি কৰিব পাৰে। গতিকে আমি তেনেস্থলত ক'ব পাৰোঁ যে যিকোনো প্ৰেম বিবাহেই হওক, লাভ মেৰিজেই হওক বা এৰেঞ্জ মেৰিজেই হওক, সেই কুণ্ডলীটো দেখুৱাই লোৱাটো খুবেই প্ৰয়োজনীয়। ঠিক আছে দৰ্শকসকল, আজি আমি কথা পাতিলোঁ মাংগলিক দোষৰ বিষয়ে, আৰু হেমাংগদা একেটা এপিছ'ডতে ইমানখিনি কথা পাতি শেষ নহয় বাৰু, কিন্তু আমি পিছৰ পৰ্যায়ত আৰু এনেধৰণৰ বহুতো কথা মাংগলিক দোষেই হওক আৰু বহুতো বিষয় লৈ আমি পুনৰ আমাৰ দৰ্শকসকলৰ মাজত আহিম। কিন্তু আজি এইখিনি আপুনি ইনফৰ্মেশ্যন দিয়াৰ বাবে, এইখিনি কথা জনোৱাৰ বাবে বহুত ধন্যবাদ। মই বহুত ধন্যবাদ জনাইছোঁ আপোনাকো, আৰু সকলো দৰ্শকসকলকো মই ধন্যবাদ জনাইছোঁ। ধন্যবাদ, আৰু এইখিনিতে আজি গুড লাইফৰ এই অনুষ্ঠানটিৰ পৰা বিদায় লৈছোঁ।